হে রাম জানি বাহা হিতু আতি প্রধান ভকত হেনবা করিবা শঙ্কা নৃপতি মনত বিষয় সন্তাপকামে চলাই বেক মন কি মত নেৰিবে হিতু কৃষ্ণৰ শৰণ অদূৰতে তেজী ৰাজা হেন হেন জানা ভকতিত আছে তাপ ভয় মহাহৰি সেৱা সুখ মনে মিলে যাৰ শুনা গুছে যিমতে বিষয় তাপ তাৰ হে ৰাম কৃষ্ণ পাদ পদে মোৰ অৰুণ নখ পান্তি যাৰ মনে চুৱে তাৰ সুশীতল কান্তি যেন হুমে পৰি ৰায় হৰ হৃদয় আর হইবে কৈত হিতু
সন্তাপ দয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে মোৰ নৱপ্ৰজন্ম, মোৰ সমনীয়াসকল, আমাক খবৰ একাদশ স্কন্ধত বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে যিসকল ভকতে সমস্ত বিষয়ে বাসনা পৰিত্যাগ কৰি যিয়ে অলপ সময় হ'লেও ভকতৰ সংগ ল'ব পাৰে, সেইজন বোলে মহামহন্ত। সেইকাৰণে আমাৰ নামঘোষাত কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পাৰে, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰো যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। যিসকল অনবৰতে বিষয়ৰ লগতে লাগি থাকে, যিসকলৰ কৃষ্ণ কথা শ্ৰৱণ বা কৃষ্ণ কথা ভাবিবলগীয়া সময় নাই, সেইসকল ব্যক্তিক কি কৈছে? তেখেতসকলে ভকতৰ চৰণত ঠাই নাপায়, অৰ্থাৎ ভগৱন্তৰ চৰণত ঠাই নাপায়। যিসকলে অনবৰতে পুৱা ৰাতি নিজৰ পিতৃ মাতৃ নিজৰ পত্নীৰ লগত কেৱল বিষয়ৰ কথাকে আলোচনা কৰে, সেইজন ব্যক্তিয়ে কৃষ্ণৰ চৰণত ঠাই নাপায়। আৰু যিসকল ব্যক্তিয়ে বিষয়ৰ লগত লাগি হ'লেও কৃষ্ণ কথা আলোচনা কৰে, নিজৰ পিতৃৰ লগত নিজৰ মাতৃৰ লগত, গোসাঁই ঘৰত যিয়ে সোমায়, সেইজন বোলে মহামহন্ত। সেইজনেহে কৃষ্ণৰ চৰণত ঠাই পায়। কাৰণ কৰ্মটো আমি কৰিবই লাগিব প্ৰভু সমস্ত। হে মোৰ নৱপ্ৰজন্মসকল, কৰ্ম কৰিবলৈ আমাৰ এই শৰীৰটো প্ৰদান কৰিছে প্ৰভু ভগৱন্তই। কৰ্ম কৰাটো আমাক ভগৱন্তই দিছে, কৰ্ম কৰা তুমি। কাৰণ কৰ্ম নকৰিলে কোনো ব্যক্তিয়ে জীৱন যাপন কৰিব নোৱাৰে। জীৱন যাপন কৰিবলৈ হ'লে টকা পইচা লাগিব, তেতিয়াহে আপুনি জীৱন যাপন কৰিব পাৰিব। হে মোৰ সমনীয়াসকল, আপুনি কথাটো মন কৰিব এইটো, যে জীৱন যাপন কৰিবলৈ হ'লে টকা লাগিব। টকা লাগিবলৈ হ'লে এটা ভাল চাকৰি লাগিব। চাকৰিৰ প্ৰথমতে ল'বলৈ হ'লে মাক দেউতাকৰ লগত, মাক দেউতাকে কি পৰিৱেশ দিছে নিজৰ সন্তানটিক, সেই মতেহে কিন্তু ল'ৰা ছোৱালীয়ে গঢ় লয়। মাক বাপেকে যদি কেৱল শিক্ষাৰ লগতে যদি লাগি আছে, তেনেহ'লে পুত্ৰ সন্তান বা কন্যা সন্তানটো শিক্ষাৰ লগতে লাগিব। মানুহৰ জীৱনত চলিব হ'লে এটা চাকৰি ভাল লাগিব, এটা টকা পইচা লাগিব, কিন্তু টকা ঘটাৰ মেচিন হ'ব নালাগে। টকা ঘটাৰ মেচিন হ'ব নালাগে। হে মোৰ সমনীয়াসকল, টকা ঘটিব লাগিব জীৱনটো যাপন কৰিব হ'লে, কিন্তু টকা ঘটা মেচিন কেতিয়াও নহ'ব আপোনাৰ সময়। কি অনবৰতে কি বোলে টকাই চিনি পায়, পঢ়াই চিনি পায়। তেখেতে যদি সোধে যে ভাগৱত কিনো, তেতিয়া সেই ব্যক্তিজনে ক'ব ভাগৱত কিনো বস্তু এইটো, সেই বুলিহে ক'ব। কাৰণ তেখেতৰ শিক্ষাৰ বাহিৰে, টকাৰ বাহিৰে অন্য চিন্তা তেখেতৰ মাথাত নাই, মগজুত নাই। কেৱল টকা ঘটিব লাগে, এনজয় কৰিব লাগে। জীৱনটো দিছে আমাক এনজয় কৰিবলৈ দিছে, সুখ অনুভৱ কৰক। কিন্তু সেই বুলিয়ে যে গোটেই জীৱনটো আমি সুখ যাপন কৰিয়ে জীৱনটো শেষ কৰিব, সেই কথাটো প্ৰহ্লাদে কৈছে। প্ৰহ্লাদে দৈত্য শিশুসকলক পৰামৰ্শ প্ৰদান কৰিছে এইদৰে, যে হে দৈত্য শিশুসকল,
মানুহৰ জীৱনটো পাইছা কেৱল সুখ ভোগ কৰিবলৈ নহয়, কেৱল জীৱনটো এনজয় কৰিবলৈ নহয়। তুমি যেনিবা ভাবিলা যে এইকণ সময় ডেকা সময়কণ আমি সুন্দৰভাৱে অকণমান এনজয় কৰোঁ, তাৰ পাছতে বুঢ়া কালত কৃষ্ণৰ নাম ল'ম আৰু পৰম গতি লাভ কৰিম। কিন্তু এইটো মনত ৰখা যে যিকণ সময় তোমালোকে এনজয় কৰিলা, তোমালোকে আকৌ বুঢ়া কালত ইন্দ্ৰিয়ক আকৌ বশ কৰিব নোৱাৰা। ইন্দ্ৰিয়ই সেই বস্তুটোৰ পৰি আসক্ত হ'লেই, সেইকাৰণে তুমি আকৌ সেই বস্তুটোৰ পৰি আসক্ত হোৱাৰ পাছত সেই বস্তুটোক তুমি পৰিত্যাগ কৰিব নোৱাৰা, অৰ্থাৎ বশ কৰিব নোৱাৰা। ইন্দ্ৰিয়ক কেতিয়াও বশ কৰিব নোৱাৰে। সেইকাৰণে সেই নৱপ্ৰজন্মসকল, সৰুৰে পৰা আপোনাক সবে যিমান পাৰে সময় উলিয়াইলে অকণমান কৃষ্ণৰ চিন্তা কৰিব। আজি আপোনাক সবে ধুতি পিন্ধি সুন্দৰভাৱে আহিছে নামঘৰলৈ, মোৰ ভাল লাগিছে সঁচাকৈ। আপোনাক সবে ধন্যবাদ জনাইছোঁ মই, কাৰণ এই কলি যুগত আমি আজি কি গাড়ী কিনিলোঁ বা পৰহিলৈ কি গাড়ী কিনিলোঁ, সেয়াতো আমি বৈকুণ্ঠলৈ লৈ যাব নোৱাৰোঁ। কিনো লৈ যাম? একমাত্ৰ হৰিৰ গুণানুকীৰ্তনেহে লৈ যাব পাৰি। কিন্তু যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায়। এইবিলাক আজি আপুনি যেনিবা ব্ৰেজা কিনিলে, কালিলৈ BMW কিনিলে, সেইবিলাক আপোনাৰ জানো বৈকুণ্ঠলৈ যাব? একমাত্ৰ আপোনাৰ শেষ গাড়ীখন হৈছে 4জন ড্ৰাইভাৰে চলোৱা সেই বাঁহৰ গাড়ীখন। এই বাঁহৰ গাড়ীখনে হৈছে একমাত্ৰ শেষৰ গাড়ী, যিখনত আপুনি উঠি শ্মশানলৈ যাব লাগিব। আৰু আপুনি লৈ যাব পাৰিলে জানো ধন সম্পত্তি? নাই। বৈকুণ্ঠলৈ কি যাব? একমাত্ৰ আপোনাৰ কৰ্ম। আমি কিমান দিনলৈ জীৱন লৈছোঁ আমি নাজানো, আমাৰ কিমান আয়ুস আছে আমি কি জানো? আমি যেনিবা ধৰোঁ আমাৰ 100 বছৰ আয়ুস আছে, বা হৈ যাব 100 বছৰ। এতিয়া প্ৰহ্লাদে কৈছে যে 100 বছৰ তোমাৰ আছে, 100 বছৰৰ ভিতৰত তোমাৰ 50 বছৰ শুই থাকোঁতে যায়, 50 বছৰ তোমাৰ শুই থাকোঁতে যায়। আকৌ পঢ়া শুনা খেলা ধূলা কৰোঁতেই 20 বছৰ যায়গৈ। কিমান গ'ল? 70 বছৰ হ'ল। আকৌ বিবাহ কৰাৰ লগতে সন্তান তুলি তালি ডাঙৰ দীঘল কৰাতে গ'ল 10 বছৰ, 80 বছৰ। আচলতে 20 বছৰ বুলি ধৰিব লাগিব। বিবাহ কৰি সন্তানটিক ডাঙৰ দীঘল কৰা 20 বছৰ, 90 বছৰ হ'ল। আৰু তাৰে 10 বছৰ আপোনাৰ বিচনাত পৰি যন্ত্ৰণা ভোগ কৰি থাকোঁতেই যাব, বেমাৰ আজাৰ। এতিয়া আপুনি নাম ল'লেনো কেতিয়া? 100 বছৰ আপোনাৰ সম্পূৰ্ণ হ'লেই নাম লোৱাৰ সময় নাথাকিলেচোন। কিছু ভকতে থাকে যে কিনো হৰি গুণানুকীৰ্তন আৰু ভকতৰ সংগ বাৰু এতিয়া ইমান সৰুৰে পৰা ল'ব লাগে জানো? এই নাই নাই, একো দৰকাৰ নাই বুলিহে ক'ব কিছু ব্যক্তিয়ে। কিন্তু যিসকলৰ হৰিৰ গুণানুকীৰ্তনৰ প্ৰতি আসক্ত আছে, সেইসকলে চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট নোহোৱাৰ আগতেই ভগৱন্তৰ নাম ল'ব। আৰু আজি এনেধৰণৰ ভকত আছে, আজি চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট নোহোৱা ভকতো আজি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে। সেইসকলক মই ধন্যবাদ জনাইছোঁ। কাৰণ কিছুসকলে থাকে যে ৰিটায়াৰমেণ্ট হোৱাৰ পাছত সুন্দৰভাৱে ভগৱন্তৰ নাম ল'ম আৰু ভকতৰ সংগ ল'ম, হৰি গুণানুকীৰ্তন প্ৰতি ক্ষণতে গাম। তেতিয়া কি হয় যে কিছু ভকতে কি হয়, কাৰণ আয়ুসটোতো আমি নিজৰ নাজানো ন, আমাৰ কেতিয়া মৃত্যু হয়। কিছু ব্যক্তিয়ে আকৌ ৰিটায়াৰমেণ্ট নোহোৱাৰ আগতে পৃথিৱীৰ পৰা ৰিটায়াৰমেণ্ট হৈ যায়গৈ।
মন কৰিব কথাটো পৃথিৱীৰ পৰা ৰিটায়াৰ্ড হৈ যাব পাৰে লাগিব পাৰে কি ঠিক যিকণ সময় পাইছে যিকণ সময় আপোনাৰ ভগৱন্তে শুনিবলৈ দিছে ভাগৱত সেইকণ সময় একান্ত মনে শ্ৰৱণ কৰক যিকণ সময় শুনিব দিছে আজি আপোনাৰ সবে কিমানটা ডাঙৰ সুযোগ লাভ কৰিছে ভাগৱত শুনাৰ সুযোগ কোনো অন্য ব্যক্তিয়ে এনে ধৰণৰ সুযোগ নাপায় আচলতে যাৰ আছে পুণ্য অসংখ্যাত শিষে কাণ পাতে কৃষ্ণৰ কথাটো যাৰ অসংখ্য পুণ্য আছে সেইসকলে কৃষ্ণৰ কথা শুনিব পাৰে আৰু যিসকলৰ পুণ্য নাই সেইসকলে কৃষ্ণ কথা শুনিব বিচাৰিলেও শুনিব নোৱাৰে তেখেতসকলক ভগৱন্ত ভাগ্য প্ৰদান কৰিবও লাগিব দিয়কচোন প্ৰভু সমস্ত আজি আপোনাক প্ৰদান কৰিছে সেইখন ভাগ্য যিকণ সময় শুনে যাতে একান্ত মনেৰে বিষয়ে বাসনাৰ চিন্তা পৰিত্যাগ কৰি শুনক কাৰণ ভাগৱতত পদবন্ধে কৈছে যে ভকতসকলে যেতিয়া বিষয় বাসনা পৰিত্যাগ কৰি ইয়ালৈ আহে তেতিয়া বিষয় বাসনাৰ চিন্তা আৰু ইয়াত থাকিব নালাগে বা নাথাকে কাৰণ আপুনি যদি এতিয়া এই নামঘৰত পবিত্ৰ বৈকুণ্ঠত যদি থাকি আপুনি নিজ ঘৰৰ চিন্তা কৰি থাকে যে মোৰ ঘৰখনত কি হৈছে নহৈছে সেয়া যদি চিন্তা কৰি থাকে আপোনাৰ এই বৈকুণ্ঠপুৰীত থকাৰ একো লাভ নাই বুলি কৈছে ঘৰত থকাৰ ইয়াত থকাৰ মাজত একো পাৰ্থক্য নাথাকিব ঘৰত থকাৰ নিচিনাই হ'ব ইয়াত থকা নিচিনা ঘৰত থাকিলে যিদৰে ঘৰৰ চিন্তা কৰি থকা যায় ঠিক সেইদৰে ইয়াত থাকিলেও ঘৰত থকাৰ দৰে হ'ব আৰু যিজন ভকতে ঘৰত থাকিও নামঘৰৰ চিন্তা কৰি থাকে তেখেতৰ আকৌ নামঘৰলৈ অহা দৰকাৰ নাই তেখেতে নামঘৰত থকাৰ দৰেই হয় বহু কথাই আছে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কথাটো কৈ কেতিয়াও শেষ নহয় আমি যিকণ পাৰোঁ পদবন্ধে ক'বলৈ চেষ্টা কৰিম নৱপ্ৰজন্মসকলক এনে আমাৰ সবৰ প্ৰাসংগিক এটা বৰগীত বৰ সুন্দৰ বৰগীত এটা আছে আমাৰ গুৰুজনে লিপিবদ্ধ কৰি থৈ যোৱা শংকৰ গুৰুজনাৰ বৰ সুন্দৰ বৰগীতটো এই বৰগীতটোত লিপিবদ্ধ কৰি থৈ গৈছে গুৰুজনে আপোনাক সবে শুনিলেই বুজি পাব যে জীৱন তেনে খন্তেকীয়া জীৱন যে কেতিয়া কাল অজগৰে আমাক দংশন কৰিব আমি নাজানো সেই কথাটো শংকৰ গুৰুজনে সুন্দৰভাৱে এই বৰগীতটো লিখিছে বৰগীতটো বৰ সুন্দৰভাৱে লিখিছে আমি সবে অকণমান বৰগীতটো গুণগুণা দিছো দেই প্ৰভু সমস্ত কৃষ্ণ 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 মন মেৰিৰা মসৰণহি লাগু মন মেৰিৰা মসৰণহি লাগু তই খনান্তক মন মেৰিৰা মসৰণহি লাগু
আমি অকণমানহে গুণগুণাই দিছোঁ কৃষ্ণ এ মন ক্ষণে ক্ষণে সুতে দেখো প্রাণ কোন দিন সুতে মন মেরিরা মসরণহি লাগো এই বৰগীতটোত কৈছে যে কাল অজগৰে আমাৰ এই মনুষ্য দেহটোক কেতিয়া দংশন কৰে কোনো ঠিক নাই কাৰণ কাল অজগৰ মানে হৈছে ভগৱন্ত বুলি কৈছে ভাগৱততে কাল মানে হৈছে ভগৱন্ত প্ৰথম স্কন্ধত ভীষ্মৰ উৎসৱ সেই অধ্যায়টিত কৈছে সেই অধ্যায়টিত ভীষ্মই কৃষ্ণক দেখুৱাইছে যে কুন্তীসকলক দেখুৱাইছে যে হে কুন্তী যে এইজনে হৈছে কাল তোমাৰ আগত যিজন আছে তোমাৰ লগতে যিজন ঘূৰি ফুৰিছে সেইজনে হৈছে এই জগতৰ কাল এইজনে কাক কেতিয়া নিব লাগে সমস্তখিনি তেখেতেই কৰে সেইকাৰণে এই কাল আপোনাকো কেতিয়া দংশন কৰে সেয়া আপুনিও নাজানে কেতিয়া আপোনাৰ এই শৰীৰটোৰ পৰা আত্মা ওলাই যাব আপুনি কি জানে নহয় জানো যিকণ সময় পাইছে সুন্দৰভাৱে মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ কৰক বুলি আমাক খবৰ ভাগৱত ধৰ্মৰ অধ্যায়টিয়ে কৈছে আমাৰ দ্বিতীয় স্কন্ধতে এভাগ ভাগৱত ধৰ্মৰ অধ্যায়ভাগ আছে ভাগৱত মহাধৰ্ম তাতো কৈছে যে কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে কৃষ্ণ কথা আপুনি যিমান সময় পাওক অমৃত এয়া অমৃত হয় এই সাধাৰণ কথা নহয় এইবিলাক ভাগৱত এয়া অমৃত এই অমৃত পান কৰোঁতে অতি সাৱধানেৰে আপোনাক পান কৰিবলৈ আমাৰ দ্বিতীয় স্কন্ধই পৰামৰ্শ প্ৰদান কৰিছে বাৰু আমি সবে এতিয়া পুনৰ পৰৱৰ্তী পদলৈ আগবাঢ়িছোঁ কৃষ্ণ 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 হে ৰাম যেন ভৈল আশী পূৰ্ণ চন্দ্ৰমা হৰিতৰ প্ৰতাপয়া শুনি দূৰ এই চন্দৰ দীপিতি শান্ত কৰে কলে বৰ বহিলু স্বভাৱ যেন মহাভকত ৰাজা যেন আশাম্বাৰ বাক
লয়া মহা সাধু সংগ সদা শুদ্ধ ভাৱে মুখে দুখে মুখে হৰি নাম মাত গাৱে হে ৰাম লক্ষণ যতে কৈলো মহাভকতৰ সবাতো অধিক যিটো জনহাৰ যত পৰে নাহি আউৰ ভকত প্ৰধান তাৰ কথা শুনা ৰাজা ভূয়া সাৱধান। কৃষ্ণ। হে মোৰ নৱপ্ৰজন্মসকল, আমাক সবৰ এইখিনিতে বৰ সুন্দৰ কথা এটা প্ৰকাশ কৰিছে। যদি আপুনি ভগৱন্তৰ কথা এবাৰ উচ্চাৰণ কৰে বা ভগৱন্তৰ নাম যদি এবাৰ হ'লে ল'ব পাৰে, তেনেহ'লে কৈছে যে সমস্ত পাপ বোলে নাশ হৈ যায় বুলি প্ৰকাশ কৰিছে। কাৰণ গুৰুজনাইতো নামঘোষাত প্ৰকাশ কৰিছে যে ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি ৰাম কৃষ্ণ নাম মহা পাপৰ অগণি। সমস্তখিনি পাপ ভগৱন্তৰ নাম ল'লে তৎক্ষণাতেই সৰ্বনাশ হৈ যায়। আৰু আমি পাপ নাশ হ'বলৈ হ'লে যিটো আমাৰ পাপৰ বীজটো, আমাৰ হৰিনাৰায়ণ দত্ত বৰুৱা দেৱৰ যিখন ভাগৱত আছে, তাত ভক্তিৰ শ্ৰেষ্ঠতা বুলি এটা অধ্যায় আছে। ভক্তিৰ শ্ৰেষ্ঠতা অধ্যায়টিত কৈছে ভগৱন্তৰ নাম ল'লে পাপহে নাশ হয়। কিন্তু সেই মোৰ নৱপ্ৰজন্মসকল, আপোনালোকে কথাটো মন কৰিবচোন, যেতিয়া ভগৱন্তৰ নামটো লোৱা যায় তেতিয়া পাপহে নাশ হয়, পাপৰ বীজটো নাইকিয়া নহয় বুলি কৈছে। পাপৰ বীজটো নাইকিয়া হ'বলৈ হ'লে আমি কি কৰিব লাগিব? একমাত্ৰ আমি ভকতৰ সংগ ল'ব লাগিব বুলি কৈছে। একমাত্ৰ ভকতৰ সংগ লৈ এই সমস্ত শৰীৰটো কৃষ্ণময় কৰিব লাগিব, তেতিয়াহে সেই পাপৰ বীজটো নাইকিয়া হ'ব। পাপৰ বীজটো নাইকিয়া হোৱাৰ লগে লগে আৰু আমাৰ পাপ জীৱনত নহয়।